মাত্ৰ এজন সাংবাদিকে আৰু তাত অলপ সোমাই অলপ প্ৰশ্ন কৰাৰ কাৰণে বৰ্তমান চৰকাৰ ইমান ভয় খাই গ'ল যে এটা পিছত এটা গোচৰ লগাই সেই সাংবাদিকজনক তেওঁলোকে ধৰিবলৈ চেষ্টা কৰিছে। আৰু তাৰ পূৰ্বে বিভিন্ন দল সংগঠন এপেক্স বেংক লৈ নিজৰ চিন্তা প্ৰকাশ কৰিছে। বৰ্তমানত বিজেপি চৰকাৰে কোঅপাৰেটিভ লৈ যথেষ্ট তেওঁলোকে বাৰম্বাৰ প্ৰচাৰ কৰে যে কোঅপাৰেটিভ বেংকত বহুত কেলেংকাৰী হৈছে। তো মই বিচাৰোঁ মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ চিঠি প্ৰেৰণ কৰিছোঁ, গোটেই তথ্যবোৰ প্ৰকাশ কৰিছোঁ। বিভিন্ন সময়ত বিভিন্ন কমিশ্যন চিঠি দিছে, ডিটেইলছবোৰ বিচাৰিছে, ডিটেইলছ তেওঁলোকে পোৱা নাই। তো সেইকাৰণে এই বিষয় লৈ সাংবাদিকতাৰ ওপৰততো আক্ৰমণ হৈছে, কিন্তু তাৰ মাজত যে মূল বিষয় যে এপেক্স বেংকৰ সন্দৰ্ভত মই বিচাৰোঁ এটা বিশেষ ইনকুৱাৰী তাত হোৱাটো। আৰু ব্লক 4জন সাংবাদিক আহক, নাম কেইটামানো দিছে, 4জন সাংবাদিকৰ সৈতে এপেক্স বেংকত তেওঁ মিটিং কৰিব। বিষয়টো চাওক, কোনে মিটিং কৰিব? ইনকুৱাৰী কৰিব, তেওঁ নিজৰ কথাখিনি ক'ব। আমি সেইকাৰণে এটা নিৰপেক্ষ ইনকুৱাৰী বিচাৰোঁ। তেওঁ ক'ব নেকি যে কিবা এটা ভুল হ'ব? তেওঁতো কেতিয়াও সেইখিনি কথা নকয়। তো সেইকাৰণে নিৰপেক্ষ এটা ইনকুৱাৰী এটা হওক। বহুত ইয়াত বিভিন্ন ভেণ্ডাৰ লয়, IT চিষ্টেম লয়, বহুতখিনি ইয়াত কথা আছে। আৰু যেতিয়া চৰকাৰী ফালৰ পৰাও ভিজিলেন্স ফালৰ পৰাও যেতিয়া চিঠি গৈছে, মই ভাবোঁ এটা উচিত পক্ষত, আৰু মই ভাবোঁ নিৰপেক্ষ তদন্ত তেওঁলোকে স্বাগতমে জনাব লাগে। যদি একো লুকাবলৈ নাই তো তদন্ত তেওঁলোকে স্বাগতম কৰক। আৰু তদন্ত হোৱাৰ পিছত তেওঁলোকে ক'ব পাৰিব যে তদন্তত একো নোলালে। তো তদন্তত হওক, যিখিনি অভিযোগ বিভিন্ন কথাবোৰ ওলাইছে সেই বিষয় লৈ তেওঁলোকে তদন্তৰ পৰা কিয় ভয় খাইছে? ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট নিযুক্তিক লৈ পেলাই দুগৰাকী বিধায়িকাই ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে হাইকমাণ্ডলৈ। মানে এইটো কেনেধৰণে হৈছে ধৰি লওক? আমাৰ দলৰ, আমি এটা গণতান্ত্ৰিক দলৰ ভিতৰত সকলোৱে নিজৰ ৰায় ক'ব পাৰে, আমাৰ দলৰ নেতৃত্বক জনাব পাৰে, সেইটো আমাৰ এটা গণতান্ত্ৰিক অধিকাৰ। আৰু সেয়া পাৰ্থক্য আমাৰ আৰু বিজেপি দলৰ মাজত, যে বিজেপি দল তেওঁলোকে নিজৰ কণ্ঠ তেওঁলোকে মুকলি কৰিব নোৱাৰে। এতিয়া বিজেপি দলৰ সভাপতি, নতুন সভাপতি লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আশে পাশে মানুহবোৰ হিংসা কৰিবলৈ আৰম্ভ কৰিছে, সেইখিনি কথা নোলায়। এতিয়া মুখ্যমন্ত্ৰী মহোদয় তেওঁ বাৰম্বাৰ ডিব্ৰুগড়লৈ গৈছে, ডিব্ৰুগড়ৰ ভিতৰত তেওঁলোকে উন্নয়নৰ কথা তেওঁলোকে পাতিবলৈ বিচাৰে, কিন্তু ডিব্ৰুগড়ৰ স্থানীয় সাংসদ তেওঁক কেতিয়াও নলয়। ডিব্ৰুগড়ৰ স্থানীয় সাংসদজনৰ কিবা ভূমিকা আছে নেকি? বৰ্তমান চৰকাৰে যিখিনি কাম কৰি আছে, তেওঁতো প্ৰাক্তন মুখ্যমন্ত্ৰী, আৰু মই ভাবোঁ ডিব্ৰুগড়ৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকৈ বেছি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জানে। কিন্তু যেতিয়াই আমি দেখা পাওঁ যে মুখ্যমন্ত্ৰী ডিব্ৰুগড়লৈ গৈ আছে, সকলোৰ লগত আলোচনা কৰিছে, সকলো মানে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বাদ দি সকলোৰ লগত পাতিছে। তো এইখিনি কথা আমি সকলোৱে চাই আছোঁ। সেইখিনি কথা কিন্তু তেওঁলোকে ক'বলৈ সেই গণতান্ত্ৰিক সেই পৰিৱেশটোৱে নাই। তেওঁলোকে আমাক চাই হিংসা কৰে যে আমাৰ ক'ৰবাত যদি অন্যায় হৈছে, ক'ৰবাত যদি আমাৰ ব্যক্তিগত এটা ৰায় আছে, সেই ৰায় দিয়া অধিকাৰ আছে, আৰু ৰায় আমাক শুনে। ক'ৰবাত যদি শুদ্ধ কৰিব লাগে শুদ্ধ কৰে, কিন্তু তেওঁলোকৰ লগত যে অন্যায় হৈ আছে, তেওঁলোকৰ লগত যে অপমান হৈ আছে, তেওঁলোকৰ মাজত যে শীতল যুদ্ধ আমি গম পাই গৈছোঁ। আৰু সভাপতিৰ ক্ষেত্ৰত, নতুন সভাপতিৰ ক্ষেত্ৰতো গৰম যুদ্ধলৈ গৈ আছে। সেইখিনি কথা তেওঁলোকে পেটতে ৰাখিবলৈ বাধ্য। অশোক ঘালে কৈছে যে ৰাভা গোৱালপাৰা মানে এতিয়া টুপি, দাড়ি আৰু পাইজামা। চাওক, তেওঁলোকে নিজৰ ৰাজনীতি কৰি থাকক, তেওঁলোকৰ যি ৰাজনৈতিক পৰম্পৰা। ছুপাৰ চাকৰ কথা নক'ব, এপেক্স বেংক কথা নক'ব, বাৰম্বাৰ যে আজি পুলিচক এটা ৰাজনৈতিক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিছে, সেইখিনি কথা নক'ব। সেইখিনি কথা আমি ক'ম। যিখিনি কথা আজি অসমৰ জনসাধাৰণ লৈ প্ৰতিবাদ কৰি আছে, সেইখিনি কথা আমি বিৰোধী কণ্ঠ হিচাপে কংগ্ৰেছ হৈ আমি সেইখিনি কথালৈ আমি মাত মাতিম। আৰু মই শলাগ লৈছোঁ, আজি অসমৰ সাংবাদিক সমাজৰ মই শলাগ লৈছোঁ যে মই দিল্লীত থাকোঁতে আমি সকলোৱে নয়দাত যিখিনি চেনেল আছে আমি সেইখিনি গদি মিডিয়া কওঁ কি তেওঁলোকে সদায় চৰকাৰপন্থী, কিন্তু অসমৰ সাংবাদিকসকলক মই শলাগ লৈছোঁ। তেওঁলোকে দেখাই দিছে যে তেওঁলোকৰ কোনো পন্থী নহয়। তেওঁলোকে য'ত দেখিছে যে অন্যায় হৈছে তেওঁলোকে সাংবাদিকতা কৰিছে। তেওঁলোকৰ ওপৰত বিভিন্ন সময়ত ৰাজনৈতিকভাৱে আক্ৰমণ হ'লেও, ভাবুকি দিলেও তেওঁলোকে সাংবাদিক সমাজ একত্ৰিত হৈছে।
মই ভাবোঁ এই ভাৰতৰ দিল্লীত সেই নয়ডাৰ গদি মিডিয়া অসমৰ সাংবাদিকসকলৰ পৰা শিকিবলগীয়া আছে। আজি অধিবক্তাসকল আজি তেওঁলোকৰ আমাৰ লগত কোনো সম্পৰ্ক নাই, কিন্তু তেওঁলোকেও আজি ৰাস্তাত নামিবলৈ বাধ্য হৈছে। আশাকৰ্মী কথাটো সকলোৱে দেখিছে, পলিটেকনিকৰ লেকচাৰসকলে দেখিছে যে সমগ্ৰ অসমৰ সমাজ ওলাই আহি অন্যায় বিৰোধী যে মাত মাতিছে। মই অসমৰ সমাজৰ এই সাহক লৈ আজি মই গৌৰৱ অনুভৱ কৰিছোঁ।